বিশ্ব ৰাজনীতিত তুলপাৰ ৰাষ্ট্ৰসংঘৰ মঞ্চত উপস্থিত নাথাকে মোদী। আমেৰিকাৰ হেঁচাৰ সন্মুখত নতশিৰ নহয় ভাৰত। ৰাছিয়াৰ তেলক লৈ আমেৰিকাৰ সৈতে পোনপটীয়া সংঘৰ্ষ। মোদীৰ সলনি জয়শংকৰে দিব বিশ্বক মুখ্য উত্তৰ। ভাৰতৰ এই কৌশলগত চালে জোকাৰি যাব বিশ্ব। বিশ্ব ৰাজনীতিত এক ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ দৰে গুৰুত্বপূৰ্ণ মঞ্চত অংশগ্ৰহণ নকৰে। তেওঁৰ ঠাইত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেশক প্ৰতিনিধিত্ব কৰিব। এই সিদ্ধান্তক এক সাধাৰণ ঘটনা বুলি ভবাটো ভুল হ'ব, কাৰণ ইয়াৰ আঁৰত লুকাই আছে ভাৰতৰ এক গভীৰ কূটনৈতিক কৌশল আৰু আমেৰিকালৈ এক স্পষ্ট বাৰ্তা। সংঘৰ্ষৰ আঁৰত কি? বিগত কিছুদিন ধৰি ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা চৰম সীমাত উপনীত হৈছে। ইয়াৰ মূল কাৰণ হ'ল ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰা সস্তীয়া তেল। আমেৰিকাই অহৰহ হেঁচা দি আহিছে যাতে ভাৰতে এই তেল ক্ৰয় বন্ধ কৰে। তেওঁলোকৰ যুক্তি, ভাৰতৰ এই ক্ৰয়ে ৰাছিয়াক ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলাই যোৱাত সহায় কৰিছে। কিন্তু ভাৰতে আমেৰিকাৰ এই হেঁচাৰ সন্মুখত নতশিৰ হোৱা নাই। নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থক আগত ৰাখি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিছে। এনে এক উত্তৰ পৰিস্থিতিৰ মাজতে যেতিয়া 23 ছেপ্টেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে UNGAত ভাষণ দিব, তেতিয়া প্ৰধানমন্ত্ৰী মোদীৰ অনুপস্থিতি এক শক্তিশালী কূটনৈতিক প্ৰত্যুত্তৰ হিচাপে বিবেচিত হৈছে। ভাৰতৰ কৌশলগত চাল। পূৰ্বৰ তালিকা অনুসৰি 26 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে চীন, পাকিস্তান আৰু ইজৰাইলৰ দৰে দেশৰ নেতাসকলৰ সৈতে ভাষণ দিবলগীয়া আছিল। কিন্তু এতিয়া ভাৰতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক আগুৱাই দিছে। ইয়াৰ জৰিয়তে ভাৰতে বিশ্বক দেখুৱাই দিছে যে ভাৰত নিজৰ সিদ্ধান্তত অটল আৰু কোনো বাহ্যিক শক্তিৰ হেঁচাত নিজৰ বৈদেশিক নীতি সলনি নকৰে। যদিও এই বৈঠকৰ মূল বিষয় জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব শান্তি, তথাপিও ভাৰতৰ এই পদক্ষেপে এক বেলেগ বাৰ্তা প্ৰেৰণ কৰিছে। ভাৰতে স্পষ্ট কৰি দিছে যে দেশৰ শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক স্বাৰ্থৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। প্ৰধানমন্ত্ৰী মোদীৰ এই অনুপস্থিতি কেৱল এক কাৰ্যসূচীৰ পৰিৱৰ্তনেই নহয়, বৰঞ্চ ই এক গভীৰ ৰাজনৈতিক আৰু কৌশলগত বাৰ্তা, যিয়ে বিশ্ব ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিব। এই ক্ষেত্ৰত আপোনাৰ কি মতামত? কমেণ্ট কৰি আমাক জনাওক।